ঠিক আছে আপোনালোকৰ প্ৰশ্নটো সোধক সেমিনাৰখনটো দেখা পালে আমাৰ PWD ডিপাৰ্টমেণ্ট আৰু ইণ্ডিয়ান ৰোড কংগ্ৰেছ ইয়াতে ব্ৰিজ ষ্ট্ৰাকচাৰবিলাক কেনেকৈ ক্লাইমেট ৰেজিলিয়েণ্ট হ'ব পাৰে ছাষ্টেইনেবল হ'ব পাৰে আৰ্থকুৱেক ৰেজিষ্টেণ্ট হ'ব পাৰে ইয়াৰ ওপৰত এখন সেমিনাৰ কৰিছে ইণ্ডিয়াৰ বহুত লিডিং ইঞ্জিনিয়াৰ স্কলাৰ টেকনলজিষ্ট ইয়াত আহিছে মোৰ তেওঁলোকে অহাকালিও কথা পাতিব আৰু ইয়াৰ পৰা আমি বহুত নতুন নলেজ পাবলৈ সক্ষম যোনে পাকিস্তানক ছাপোৰ্ট কৰিব তাকেই আমি এৰেষ্ট কৰিম একেবাৰে ক্লিয়াৰ সি যোনেই নহওক কিয় এতিয়ালৈকে ৬-৭ গৰাকী এৰেষ্ট হৈছে কেইবাগৰাকীও বিচাৰি আছো যোনে ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি পাকিস্তানক ছাপোৰ্ট কৰিব তেওঁৱে এৰেষ্ট হ'ব আৰু আমি আইনৰ আশ্ৰয় লৈ কঠোৰভাৱে এই ধৰণৰ ব্যক্তিৰ বিৰুদ্ধে বা অৰ্গেনাইজেশ্যনৰ বিৰুদ্ধে আমি কাম কৰিম সামাজিক মাধ্যমক কঠোৰভাৱে আপোনালোকে সামাজিক মাধ্যম হওক নৰ্মেল মাধ্যম হওক ডিজিটেল মাধ্যম হওক লিগেচি মাধ্যম হওক পাকিস্তানক ছাপোৰ্ট কৰা কতো নচলিব যোনে সমৰ্থন কৰিব তেওঁলোককো এৰেষ্ট কৰিব লাগিব গতিকে মই দেখা নাই দেখা পালে মই তেওঁলোককো ভৰাই দিব লাগিব আৰু যেহেতু পঞ্চায়ত নিৰ্বাচন সমাগত ইতিমধ্যে তৎপৰ হৈছে কেনেকুৱা ধৰণৰ ভাল কৰি চলি আছে ইলেকশ্যন কেম্পেইন চব চাৰিওফালে বিজেপিৰ সকলোৱে কষ্ট বিভিন্ন স্থানত ইতিমধ্যে আপোনালোক বিনা প্ৰতিদ্বন্দ্বিতাৰে গৈছে আৰু ভাল হ'ব ইলেকশ্যন